সৌদ অসম আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি প্ৰদীপ নাগ ডাঙৰীয়া আমাৰ মাজত নাই। আদিবাসী জনগোষ্ঠীৰ ছাত্ৰ নেতা প্ৰদীপ নাগ কম বয়সতে নিয়তিৰ আগত হাৰ মানি সকলোকে কন্দুৱাই চিৰদিনৰ বাবে গুচি গ'ল। প্ৰদীপ নাগে আদিবাসী জনগোষ্ঠীৰ দুখ কষ্ট প্ৰাপ্য অধিকাৰৰ বাবে বজ্ৰকণ্ঠেৰে সংগ্ৰাম কৰি গৈছিল। তেওঁ আদিবাসী ছাত্ৰ সন্থাক নেতৃত্ব দি জনগোষ্ঠীটোৰ বহুখিনি অধিকাৰ বুটলি আনিবলৈ সক্ষম হৈছিল। যদিও সংগঠনটোৰ মুখ্য দাবী আছিল আদিবাসী জনগোষ্ঠীক জনজাতিকৰণ আৰু আদিবাসী অট'নমাছ কাউন্সিল। জানিব পৰা মতে তেওঁ মৃত্যুৰ আগমুহূৰ্তলৈকে মেডিকেলৰ বিচনাত পৰি থকা অৱস্থাতো কেৱল জনগোষ্ঠীটোৰ জনজাতীয়কৰণ আৰু স্থায়িত্ব শাসিত পৰিষদ এই বিষয়বোৰত আলোচনা কৰি আছিল। অৱশেষত নিষ্ঠুৰ নিয়তিৰ আগত হাৰ মানি সকলোকে কন্দুৱাই চিৰদিনৰ বাবে গুচি গ'ল আদিবাসী ছাত্ৰ নেতা প্ৰদীপ নাগ। অসমৰ বিভিন্ন প্ৰান্তত ছাত্ৰ নেতাগৰাকীক শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। ঠিক একেদৰে চৰাইদেউ জিলাৰ সাপেখাতী বৰ্তিমন চাহ বাগিচাৰ খেলপথাৰত সহস্ৰাধিক আদিবাসী ৰাইজ আৰু আদিবাসী ছাত্ৰ সন্থা চৰাইদেউ জিলা সমিতিয়ে শ্ৰদ্ধাঞ্জলি জনায়। চাওঁ আহক আমাৰ এক বিশেষ প্ৰতিবেদন। হয়, সবকে নমস্কাৰ। আজি খুব দুখেৰে ক'বলগীয়া কথা, আজি আমি বৰ্তিমন চাহ বাগিচাত আহিলোঁ। আমি আমাৰ ছাৰ আমাৰ প্ৰদীপ নাগ ডাঙৰীয়াৰ আমি পবিত্ৰ বৰ্তিমন চাহ বাগিচাত আজি আমি ৰাইজে ইয়াত আয়োজন কৰিছিলে আমাৰ ছাৰৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। আমি সদৌ আদিবাসী ছাত্ৰ সন্থা চৰাইদেউ জিলা সমিতি হৈ আমি ইয়াত উপস্থিত হৈছোঁ। নিমন্ত্ৰণ তেওঁলোকে জনাইছিলে আৰু আহিলোঁ। অহাৰ পাছত ৰাইজে আমাক খুবেই গোট খাইছিলে আৰু শ্ৰদ্ধাঞ্জলি ধুনীয়াকৈ হ'ল আৰু ৰাইজেও আছিলে, চবেই কৰিলে। তো আমি খুবেই দুখিত, কিয়নো আজি আমাৰ শ্ৰদ্ধা আমি যি ছাৰ প্ৰদীপ নাগ ডাঙৰীয়া আমাৰ মাজত এতিয়া নাই। তেওঁ আমাৰ জাতিৰ কাৰণে ভালেমান কাম কৰিলে আৰু তেওঁ আমাৰ মানে বলিষ্ঠ নেতা বুলি ক'ব লাগে। সদায় নেকি তেওঁ জাতিৰ কাৰণে মাত মাতিছিলে আৰু সদায় জাতিৰ হৈয়ে কাম কৰি আজি আমাৰ আদিবাসী জনগোষ্ঠী ভালেমান কিছুমান সমস্যা তেওঁৰ নেতৃত্বত মানে কি বুলি কয় কাম হৈছে। আৰু হোৱাৰ পাছত আজি হঠাৎ মানে আমাৰ ছাৰৰ এনেকৈ দেহান্ত হোৱাৰ কাৰণে আমি খুবেই দুখিত। আৰু সমগ্ৰ আমাৰ অসমতে আমাৰ যিমান আদিবাসী আছে তথাপিও সমগ্ৰ অসমত যিমানে বসবাস কৰা আমাৰ অসমৰ মানুহ আছে চবেই দুখিত। তেওঁ আমাৰ বৰিষ্ঠ নেতাজী প্ৰদীপ নাগ ডাঙৰীয়া আমাৰ মাজত হঠাৎ নাইকিয়া হ'ল, তাৰ কাৰণে আমি খুবেই দুখ পাইছোঁ মানে আৰু দুখ প্ৰকাশ কৰিছোঁ। আৰু আমি এটাই কথা ক'ব বিচাৰোঁ, আমি আমাৰ অসমত যিমান আমাৰ আদিবাসী মানুহ আছে তেওঁলোকক আমি এটাই কথা, প্ৰদীপ দাৰ যিবিলাক সপোন আছিলে আজি তেওঁক যদি আমি স্মৃতি বা জীয়াই তেওঁ আমাৰ মাজত আছে নেকি যদি আমি চিন্তা কৰোঁ, তেতিয়া তেওঁ যিবিলাক কৰি গৈছে আৰু আমাৰ জাতিৰ কাৰণে কৰি গৈছে, কৰিব লাগে বুলি কৈছে, সেইবিলাক কাম আমি কৰিব লাগিব। তেতিয়াহে আমাৰ প্ৰদীপ দাৰ যি সপোন আছিলে সেই সপোনখন ফুলফিল হ'ব বুলি মই অনুভৱ কৰোঁ। আৰু আশা ৰাখিছোঁ আমাৰ যিমান অসমত সমগ্ৰ আদিবাসী আছে তেওঁলোকে প্ৰদীপ দাৰ যিবিলাক কথা কৈ গৈছে মানি চলিম আৰু আমাৰ জাতিৰ আগবাঢ়ি যাম। তেতিয়াহে আমাৰ ছাৰৰ মানে আত্মাখন শান্তিত হ'ব বুলি মই ভাবোঁ। হয়, আজি এই আদিবাসী ছাত্ৰ সন্থাৰ যি সভাপতি প্ৰদীপ নাগ ডাঙৰীয়াৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছোঁ। তেখেতৰ মৃত্যুত আজি যথেষ্ট তেওঁ আদিবাসী ছাত্ৰ সন্থাৰ প্ৰত্যেকজন কৰ্মকৰ্তাই শোক প্ৰকাশ কৰিছে, লগতে ময়ো শোক প্ৰকাশ কৰিছোঁ। আজি তেখেতৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটিত খন্তেক সময় উপস্থিত হৈ মই তেখেতক শ্ৰদ্ধাঞ্জলি জনালোঁ আৰু তেখেতৰ আত্মাৰ শান্তিৰ অৰ্থে মই এখনি বন্তি আৰু ধূপ জ্বলালোঁ। তেখেতৰ আত্মাৰ চিৰ শান্তি কামনা